গৰু ছাগলী ৰাখিবলৈ হ'লে কেঁচা ঘাঁহৰ বৰ দৰকাৰ। মানে কেঁচা ঘাঁহ নহ'লে গৰু ছাগলী ৰখাটো বৰ দিগদাৰ, যিহেতুকে গৰু ছাগলী দুয়োটাই তৃণভোজী প্ৰাণী। তো সিহঁতৰ মানে শাৰীৰিক গঠন বা বিকাশত মানে কেঁচা ঘাঁহৰ বিশেষ অৱদান আছে। সেইকাৰণে কেঁচা ঘাঁহ সিহঁতক লাগে। আৰু বিশেষকৈ বাৰিষা কালত মানে কেঁচা ঘাঁহ যেতিয়া পথাৰবিলাক ধান ৰোৱা হয়, ধানেৰে ভৰি থাকে, তেতিয়া সেইখিনি সময়ত মানে কেঁচা ঘাঁহৰ কাৰণে অলপ দিগদাৰ হয়। সেইবাবে আগতীয়াকৈ নিজৰ ব্যৱস্থা কৰি ল'ব লাগে। মই মোৰ মানে গৰু আৰু ছাগলীৰ কাৰণে এনেকৈ এইটো সৰগম ঘাঁহ বুলি কয়, সৰগম ঘাঁহ এইটো লগাই লওঁ। ইয়াতে এনেকৈ লগাই পেলাই সিহঁতক তাৰ পৰা কাটি কাটি দি থকা যায়। আৰু এইটো ঘাঁহটোৰ বৈশিষ্ট্য কি মানে অতি সোনকালে ডাঙৰ হয়। সেইকাৰণে এঠাইৰ পৰা কাটা আৰম্ভ কৰাৰ পিছত আৰু এইফালে নতুনকৈ দিয়া গৈছে, সৰু অলপ অলপকৈ গজিব আৰম্ভ কৰিছে। সেইখিনি সময়লৈ এইখিনি কাটা হ'লে সেইখিনি ৰেডি হৈ যাব, তেনেকৈ কৰা যায়।